যিটো আমি গিফ্ট ৰাখিছোঁ গাড়ী একদম গুড কণ্ডিশ্যনত আছে স্কৰপিঅ' S11 20ৰ মডেল হয় বহুত ভাল কণ্ডিশ্যনত আছে গাড়ীখন ইমানেই ভাল কণ্ডিশ্যনত আছে এখন আপোনাৰ 50,000 60,000 কৰিলে লৈ যাব পাৰিব হয় প'ল' মোটামুটি ধৰক 170 মানত আমি দি দিম ডিছকাউণ্ট কৰি মেলি বেলেনো আপোনাৰ টপ মডেল হয় হা আলফা মডেল হয় বেলেনো যদিও বিকিব বিচৰা যায় কিন্তু মনো নাযায় চেণ্ট্ৰ' এইখনটো একদম এটা স্কুটিৰ প্ৰাইজত আছে 2,10,000 টকা 2.4 V 4টা এল'ই আছে ডেল্টা মডেল 2019ৰ লাষ্টৰ হয় নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মই বহুত দিন মূৰত আহিছোঁ নগাঁৱত আৰু নগাঁৱত আহিছোঁ বৰ্তমান নতুন ষ্টক আপডেট লৈ পেলাই মা মটৰ আপোনালোকে দেখা পাইছে কিমান গাড়ী আপোনালোকক যদি SUV লাগে হেডছবেক লাগে ছেডান লাগে যদি আপোনালোকৰ বাইকৰ দামত গাড়ী লাগে যদি আপোনালোকক স্কুটিৰ দামত গাড়ী লাগে তেন্তে আপোনালোকে ইয়াত আহক ইয়াত ভাল ভাল গাড়ী আপোনালোকে পাই যাব এক্সচেঞ্জ ৰিফাইনেন্স সকলোখিনি হ'ব দাম নেগচিয়েবল হ'ব আৰু ইয়াৰ সকলোখিনি ডিটেইলছ জানিম তাৰ আগত যদি আপুনি চেনেলটো নতুন আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰিলেও যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব ইয়াৰ এড্ৰেছটো মই কওঁ যদি আপোনালোকে বৰঘাট বাইপাছ পাৰ কৰি আহে বৰঘাট বাইপাছৰ পৰা আহিলে আপুনি গুৱাহাটী যোৱা যোনটো ৰুট প্ৰথমে পাব আপোনালোকে অনুৰাগ চাকদে তাৰ লগতে পাব আপোনালোকে মা মটৰ আৰু বহুত দিন আগত যেতিয়া ভিডিঅ' বনাইছিলোঁ দুৰ্গা পূজা উপলক্ষে তেতিয়া আমাৰ লগত আছিল মাছুদ দা আৰু এইবাৰো আমাৰ লগত বনাব মাছুদ দা নমস্কাৰ নমস্কাৰ ভালে আছে হয় ভালে পোনপ্ৰথমে গাড়ী ল'ব আহিব জি হয় ক'ত আহিব পোনপ্ৰথমে যদি গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়াহ'লে বাইপাছত লেফ্ট ছাইডে পৰিছে প্ৰথম আপোনাৰ বেবেজীয়াৰ পৰা যোনটো বৰঘাটলৈ আহিছে বেবেজীয়া পাৰ হৈ আহি পেলাই আপোনাৰ ট্ৰুবেলো পাৰ হৈ আহি লেফ্ট ছাইডে প্ৰথম মা মটৰ্ছ পাব মা মটৰ্ছ পোৱাৰ আগত পাব আপোনাৰ ৰাজভোগ পাব ৰাজনন্দনী পাব ৰাজভোগ ৰাজনন্দনী পাৰ হৈ পেলাই পাব মা মটৰ্ছ তাৰ লগতে আছে চাকদে অনুৰাগ আৰু যদি তেজপুৰ গোলাঘাটৰ ফালৰ পৰা আহে তেতিয়াহ'লে গুৱাহাটী ৰোডত বৰঘাট চাৰ্কুল পাৰ হৈ আৰু এতিয়া আৰু এটা ভাল হৈছে এটা অভাৰব্ৰিজ হৈছে আমাৰ বৰঘাট চাৰ্কুলত অভাৰব্ৰিজটো পাৰ হৈ পেলাই আপোনাৰ ৰাইট ছাইডে পৰিব অনুৰাগ ধাবা চাকদে ধাবা ডালিমী ধাবা পাৰ হৈ পেলাই আপোনাৰ চাকদেৰ লগতে আছে মা মটৰ্ছ এই গম পাইছে আৰু বেছি টেনশ্যন নাই স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব খেলি মেলি হ'লে কণ্টেক্ট কৰি ল'ব তেওঁলোকে নিশ্চয় হেল্প কৰি দিব তো আমি বেছি দেৰি নকৰোঁ গাড়ী ষ্টক আপডেট হৈ গৈছে এইপিনে দেখা পাইছে চাফাৰী ষ্টৰ্ম ব্লেক কালাৰ স্কৰপিঅ' আছে এইপিনে স্কৰপিঅ' আছে এইপিনে মহিন্দ্ৰাৰ এইটো XUV ন XUV আছে তাৰপিছত আপোনাৰ ফৰ্ডৰ এখন আছে এণ্ডোভাৰ তেওঁ সকলোখিনি আপোনাক দেখাম তাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব তেন্তে আহক চাফাৰী ষ্ট্ৰংখন হৈছে আপোনাৰ যোৰহাট ষ্টেচন আৰু গাড়ী আমি আস্কিং ৰাখিছোঁ 540টো চাফাৰী এখন পাবলৈ মানে খুব কঠিন হয় কিন্তু আমি 540 আস্কিংহে ৰাখিছোঁ তাৰ পৰা নেগচিয়েবল মেক্সিমাম আপোনাৰ ফাইনেলি কৈ দিছোঁ 40,000 নেগচিয়েবল কৰি দিম 5 লাখত দি দিম গাড়ী আৰু এটা কথা গাড়ী আৰম্ভ কৰিছিল যে এটা হয় কিবা স্পেচিয়েল কিবা কি ৰাখিব স্পেচিয়েল মানে কি আমি ভাল ডিছকাউণ্ট লগাম কাৰণ আগন্তুক ঈদ আহি আছে 17 তাৰিখে আপোনাৰ ঈদ আহি আছে ঈদৰ আগত আমি স্পেচিয়েল অফাৰ হিচাপত অফাৰ ৰাখিছোঁৱে আৰু কেছ ডিছকাউণ্ট ৰাখিছোঁ আৰু আমি লগত আপোনাৰ যিটো আমি গিফ্ট ৰাখিছোঁ কিবা গিফ্ট আমি কাষ্টমাৰৰ কাৰণে ৰাখিছোঁ এইটো গিফ্ট দিমেই আমি নেক্সট পাইছোঁ আমি ব্লেক কালাৰ স্কৰপিঅ' খুব ৰেয়াৰ হয় পাবলৈ নাই S10 ক'ব S10 2016ৰ লাষ্টৰ গাড়ী হয় গাড়ী একদম গুড কণ্ডিশ্যনত আছে টাচপিন থাকিব পাৰে নাথাকে বুলি নকওঁ কিন্তু গাড়ী চিল ইঞ্জিন আছে চিল গোটেই গাড়ী চিলত আছে কিন্তু ক'ৰবাত টাচাপ থাকিব পাৰে তাৰ কাৰণেও টাচাপ মাৰি দিয়া হৈছে কিন্তু আমি গাড়ীখনৰ আস্কিং ৰাখিছোঁ 860 নেগচিয়েবল হৈ যাব কিন্তু বহুত বেছি এটা নহ'ব ছামথিং এটা নেগচিয়েবল হ'ব খুব বেছিটো বেছি আপোনাৰ 20,000 মান নেগচিয়েবল হৈ যাব ৰিফাইনেন্স এনি গাড়ী ৰিফাইনেন্স হ'ব ৰিফাইনেন্সৰ আপোনাৰ 4 দিনৰ পৰা 5 দিনত গাড়ী ওলাই যাব আৰু যদি চেলাৰী পাৰ্চন হয় তেতিয়াহ'লে 2 days হয় নেক্সট পাইছোঁ আমি হোৱাইট কালাৰ স্কৰপিঅ' S11 20ৰ মডেল হয় তো গাড়ী চাওক খুব চলাটো খুব কম চলিছে গোটেই গাড়ী আপোনাৰ অৰিজিনেল পেইণ্টত আছে চিল ইঞ্জিন ফুল গাড়ী টাইট আছে
তো আমি এইখনৰ আস্কিং ৰাখিছোঁ 1320 1320 ওকে এইখনতো আপোনাৰ মোটামুটি আমি 50,000 মান ডিছকাউণ্ট কৰি দিম কাষ্টমাৰৰ কাৰণে 50,000 মান আমি ডিছকাউণ্ট ৰাখিছোঁ যিহেতু আগন্তুক ঈদ আহি আছে তাৰ কাৰণে 50,000 মান S11ত ডিছকাউণ্ট ৰাখিছোঁ নেক্সট পাইছোঁ আমি XUV 500 এইখন আপোনাৰ মানে বহুত ভাল কণ্ডিশ্যনত আছে গাড়ীখন ইমানেই ভাল কণ্ডিশ্যনত আছে যোনজন অ'নাৰ হয় তেওঁ গাড়ীখন খুব ধুনীয়াকৈ ৰাখিছে খুব যতনত ৰাখিছে এই গাড়ীখন ধৰক আনিছোঁ যদিও আমি কিবা গাড়ীখনত তেনেকৈ মেইনটেইন একো কৰিবলগীয়া হোৱা নাই গোটেই গাড়ী আপোনাৰ অৰিজিনেল পেইণ্টত আছে কোনো তেনেকুৱা অসুবিধা নাই গাড়ী ফুল আপোনাৰ টাইট আছে আৰু চিল ইঞ্জিন আছে গোটেই গাড়ী চিল আছে আমি আস্কিং ৰাখিছোঁ 830 ইয়াতো 50,000 নেগচিয়েবল হৈ যাব ঠিক আছে তাৰপিছত আমি পাইছোঁ ফ'ৰ্ডৰ এণ্ডোভাৰখন আপোনাৰ 2017ৰ লাষ্টৰ হয় পেনাৰমিক ছানৰুফ আছে তো গাড়ীও মোটামুটি আপোনাৰ খুব ভাল কণ্ডিশ্যনতে আছে আমি এখনৰ আস্কিং ৰাখিছোঁ 24 লাখ এইটো 24 লাখ ৰাখিছোঁ ইয়াৰ পৰা মেক্সিমাম 1 লাখ ডিছকাউণ্ট 1 লাখ ডিছকাউণ্ট কৰি দিম 23 লাখত আমি দি দিব পাৰিম হয় নেক্সট আমি আহিছোঁ কমন গাড়ীবিলাকত ইয়াতো আপোনালোকৰ সুবিধা আছে তাত ভাল ভাল গাড়ী আছে প্ৰথম আমি পাইছোঁ ইন'ভা এইখন হৈছে আপোনাৰ 2009ৰ লাষ্টৰ গাড়ী ধৰি লওক 2010 বুলিয়ে ক'ব পাৰি গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী চিল ইঞ্জিন আছে কিন্তু গাড়ী হয় চিল ইঞ্জিন আছে টাচাপ ক'ৰবাত টাচাপ আছে মাৰি দিয়া হৈছে কিন্তু আমি গাড়ীখনৰ আস্কিং খুব বেছি এটাও ৰখা নাই এইখনৰ আমি ৰাখিছোঁ 4 লাখ 4 লাখৰ পৰা ডাইৰেক্ট 50,000 ডিছকাউণ্ট 350ত আমি গাড়ী দি দিম 350ত লৈ যাব পাৰিব কিন্তু এইখনৰ আপোনাৰ ফাইনেন্স নহ'ব কেছত ল'ব লাগিব হয় 9ৰ গাড়ী i10 2013 মডেল এইখনৰ আমি আস্কিং ৰাখিছোঁ AC হিটাৰ মিউজিক চিষ্টেম পাৱাৰ উইণ্ডো কমপ্লিট আপডেট আছে গাড়ী এইখনৰ আমি আস্কিং ৰাখিছোঁ 2,20,000 আমি ডিছকাউণ্ট কৰি 180 গাড়ী দি দিম ৰিফাইনেন্স হ'ব আমি 1,80,000 গাড়ী দি দিম যদি কেছত লয় আৰু যদি ফাইনেন্স কৰে তেতিয়াহ'লে 2 লাখ টকা আমি নিব পাৰিব আমাৰ কাৰণ 220 আমি আস্কিং লগাইছোঁ ডাউন পে'মেণ্ট এখন আপোনাৰ 50,000 60,000 কৰিলে লৈ যাব পাৰিব হয় আৰামত যদি আপোনালোকৰ হাতত 50,000-60,000 টকা আছে আপুনি গাড়ীখন লৈ যাব পাৰিব হয় নেক্সট পাইছোঁ আমি আৰ্টিগা এখন 2013ৰ হয় ডিজেল ভাৰ্চন হয় এইখনৰ আমি আস্কিং ৰাখিছোঁ 4,40,000 টকা 440 এইখন ডিছকাউণ্ট হ'ব মাত্ৰ 30,000 410 অন ৰোড তাৰপৰা কিবা কমিব নে মোৰ চেনেল চাইলে আপোনাৰ চেনেলত চাই আহিলে পুৰাপুৰি 4 লাখ কৰি দিম ঠিক আছে তাৰপিছত ভক্সৱাগনৰ কি এখন ভক্সৱাগনৰ 2011ৰ হয় প'ল' 2011ৰ হয় এইখনতো ফাইনেন্স নহ'ব তাৰ কাৰণে এইখন আপোনাৰ মোটামুটি ধৰক 170 মানত আমি দি দিম ডিছকাউণ্ট কৰি মেলি এইটো গাড়ী বৰ ৰেয়াৰ হয় কিন্তু আপোনাকে উঠাই প'ল'টো হয় আমি ইয়াৰ আগতো এটা উঠাইছিলোঁ হয় ৰেড কালাৰ এটা আৰু এটা হোৱাইট আছিলে সেইটো আপোনাৰ ভাল কণ্ডিশ্যনৰ আছিলে 170 ডিছকাউণ্ট কৰি মেলি দি দিম গাড়ী 2011ৰ কেছ এইখন হৈছে আপোনাৰ 2014ৰ লাষ্টৰ গ্ৰেণ্ড i10 এইখন আপোনাৰ আস্কিং আছে আপোনাৰ 380 ডিছকাউণ্ট কৰি আমি 340 লগাই দিম 40,000 ডিছকাউণ্ট 340 ডিছকাউণ্ট কৰি মানে 380 আস্কিং আছে 40,000 ডিছকাউণ্ট 340ত আমি দি দিব পাৰিম মাৰ্চেডিছ হয় এইখন হৈছে আপোনাৰ 2014ৰ হয় এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 1050 এই ডিছকাউণ্ট কৰি মেলি মোটামুটি 950 মানত আমি মিলাই দিম 1 লাখ মান ডিছকাউণ্ট কৰি দিম ছুইফ্ট 2018ৰ লাষ্টৰ হয় এইখনৰ আমাৰ আস্কিং আছে 560 হয় 560 আছে মোটামুটি আপোনাৰ 30,000 মান ডিছকাউণ্ট হ'ব ইনক্লুডিং প্ৰাইচ আহিব আপোনাৰ 530 ডিছকাউণ্ট কৰি মেলি হয় বেলেনো আপোনাৰ টপ মডেল হয় হা আলফা মডেল হয় বেলেনো তো এইখন 2020ৰ হয়
মানে 19 লাষ্টৰ গাড়ী আমি এখনৰ আস্কিং ৰাখিছোঁ 6,50,000 650 650 ওকে ইয়াতে আপোনাৰ ফাইনেলি ডিছকাউণ্ট 40,000 টকা হ'ব কাৰণ আগন্তুক 610 আগন্তুক ঈদ আহি আছে তাৰ কাৰণে 40,000 টকা ডিছকাউণ্ট লগোৱা হৈছে 610ত গাড়ী লৈ যাব পাৰিব নেক্সট ক'ব এখন আছে আপোনাৰ গ্ৰেণ্ড আই10 স্পৰ্টছ মডেল ওকে টাচ স্ক্ৰীন ওকে পাৱাৰ ষ্টেং পাৱাৰ উইণ্ডো কমপ্লিট আপডেট আছে এচি হিটাৰ গোটেই চাৰিটা আপোনাৰ টায়াৰ নতুন আছে এইখনৰ আমি আস্কিং লগাইছোঁ 490 ডিছকাউণ্ট কৰি 450ত গাড়ী দি দিয়া হ'ব 450 দি দিব হয় নেক্সট এলেণ্টা 2013 মডেল হয় আপোনাৰ এটা এলেণ্টা থাকিব এলেণ্টাটো এইটো একচুৱেলি আছেই আমাৰ তাতে যদিও বিকিব বিচৰা যায় কিন্তু মনো নাযায় তেনেকৈ ধৰক কেতিয়াবা হয়তো দি দিবলগীয়া হ'বগৈও পাৰে এলেণ্টা তো তাৰ কাৰণে এইখন ডিছকাউণ্ট কৰি মেলি 650 লগোৱা হৈ আছে হয় 650 লৈ যাব পাৰিব এলেণ্টা চেণ্ট্ৰ' এইখনটো একদম এটা স্কুটিৰ প্ৰাইজত আছে স্কুটি প্ৰাইচ 4টা এলয় আছে 4টা পাৱাৰ উইণ্ডো আছে পাৱাৰ ষ্টেং এচি মিউজিক চিষ্টেম কমপ্লিট আপডেট আছে গাড়ীও খুব ধুনীয়া কণ্ডিশ্যনত আছে চিল ইঞ্জিন আছে এইখন আমি অনলি 140 তাৰ পৰা আপোনাৰ চেনেল চাই পেলাই আহিলে 10,000 লেছ 130 লৈ যাব পাৰিব 130 হয় গাড়ী 1 টকাৰ কাম নাই 1 টকা কাম নাই গাড়ী খালি নিব আৰু চলাব লৈ যাব পাৰিব ওকে নেক্সট এখন ক'ব এখন আছে i20 2012 মডেল ওকে ডিজেল ভাৰ্চন হয় ডিজেল ভাৰ্চনটো আমি এইখন আপোনাৰ আস্কিং ৰাখিছোঁ 2,10,000 টকা 2,10,000 ডিছকাউণ্ট হ'ব 30,000 মানে 1,80,000 টকাত অন টেবল ওকে কথা পাতি লৈ যাব পাৰিব নেক্সট পাইছোঁ আমি ইন'ভা আকৌ ইন'ভা আপোনাৰ 2014 হয় 14 হয় 2.4 ভি 4টা এলয় আছে ইন'ভা আপোনালোকে গমে পায় কিমান কমফৰ্টেবল গাড়ী হয় হয় ওকে তো আপোনাৰ টাচ স্ক্ৰীন মিউজিক চিষ্টেম এচি হিটাৰ কমপ্লিট ৰানিং আছে গোটেই গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে আমি এইখনৰ আপোনাৰ আস্কিং ৰাখিছোঁ 650 হয় তো আগন্তুক আমাৰ ঈদৰ উপলক্ষে আমি ফাইনেলি 50,000 ডিছকাউণ্ট কৰি দিম 6 লাখ টকাত লৈ যাব পাৰিব ব্ৰেজা 2017 লাষ্টৰ হয় আপোনাৰ ডিজেল ভাৰ্চন আমি এইখনৰ প্ৰাইচ ৰাখিছোঁ 630 হয় এইখনতো মেক্সিমাম আমি 50,000 ডিছকাউণ্ট কৰি দিম এলয় আছে 4টা আপোনাৰ 580 হয় 580ত মিলাই দিম ভিতৰতো আছে আপোনাৰ বেলেনো আছে ৰেড কালাৰ বেলেনো 2000 ডেল্টা মডেল হয় ডেল্টা হয় ডেল্টা মডেল 2019 লাষ্টৰ হয় গাড়ী আপুনি চাওক এইখন দেখাওক ধুনীয়াকৈ হয় তো এইখনৰ আমি আস্কিং ৰাখিছোঁ 580 এইখনতো আপোনাৰ আমি ডিছকাউণ্ট কৰিম 40,000 নেগচিয়েবল কৰি 540ত আমি অন ৰোড ইনক্লুডিং প্ৰাইচ নেক্সট এখন টিয়াগো 2019 মডেল তো আমি এইখনত আপোনাৰ আস্কিং ৰাখিছোঁ 370 ডিছকাউণ্ট 20,000 হ'ব 350ত ইনক্লুডিং হয় 350 Honda Amaze আপোনাৰ টপ মডেল হয় হয় চলায়ো আমেজ আছে এলয় পোষ্ট বুটাম গোটেইখিনি আপডেট আছে গাড়ী চলিছেও খুব কম চলিছে 32,000 মান চলিছে গাড়ী এইখনৰ আমি আস্কিং ৰাখিছোঁ 610 আমি এইখনতো মোটামুটি আপোনাৰ 40,000 মান ডিছকাউণ্ট কৰি দিম হয় মানে 570 মানত গাড়ী এৰি দিম নেক্সট এখন ক'ব নেক্সট এইখন হৈছে আপোনাৰ ডিজাৰ 2019 হয় অটো গিয়াৰ হয় হয় এইখনৰ আমি আস্কিং ৰাখিছোঁ 580 এইখনৰ আমি 30,000 ডিছকাউণ্ট কৰি দিম হয় 30,000 ডিছকাউণ্ট কৰি দিম এইখন আহিছে আপোনাৰ ডিজাৰ ZXi প্লাছ আপোনাৰ 2017 লাষ্টৰ গাড়ী হয় এইখনৰ আমি আস্কিং ৰাখিছোঁ 7 লাখ ইয়াতো মোটামুটি আপোনাৰ 30,000 মান আমি ডিছকাউণ্ট কৰি দিম মানে 670 আপোনাৰ চেনেল চাই আহিলে আৰু কিবা এটা চাই দিম গাড়ী একদম সুন্দৰ কণ্ডিশ্যনত আছে
টিয়াগো 2018 লাষ্টৰ হয় 4টা এলয় মডিফিকেশ্যন কৰা আছে আমি এখনৰ আস্কিং ৰাখিছোঁ 370 ডিছকাউণ্ট কৰি আহিব আপোনাৰ 350 হয় মানে ইনক্লুডিং প্ৰাইচ ডিছকাউণ্ট কৰি 350 আৰু এটা কথা সুধিব আছিল ট্ৰেন্সফাৰ সকলোখিনি আপোনালোকৰ ইনক্লুড থাকে সব আমাৰ ইনক্লুড থাকিব ট্ৰেন্সফাৰ পলিউশ্যন ইনচিয়ৰ গোটেইখিনি আমাৰ লগতে থাকিব ইয়াৰ কাৰণে এক্সট্ৰা 1 টকা দিব নালাগে খালি পইচা দিব গাড়ী লৈ যাব ডাউন পে'মেণ্টটো যেতিয়া ৰিফাইনেন্স কৰিব ডাউন পে'মেণ্টটো দি আমাৰ যেতিয়া ডিঅ' ওলাই যাব গাড়ী আমি ৰিলিজ দি দিম তাত কোনো 1 টকা এক্সট্ৰা চাৰ্জ দিব নালাগে RC ইনচিয়ৰ পলিউশ্যনৰ নামত ট্ৰেন্সফাৰ নামত 1 টকা দিব নালাগে এতিয়া দেখা পাইছে আপোনাক সকলোখিনি গাড়ী দেখুৱালোঁ ঈদ আহি আছে যিহেতু মাছুদ দাই গাড়ীত ডিছকাউণ্ট কৈ দিছে আৰু তাৰ উপৰিঞ্চি যদি মোৰ চেনেললৈ আহে যদি কিবা কৰে তাৰ আৰু ভাল কথা আপোনালোকে মোৰ চেনেলৰ নাম ক'ব আহি পেলাই আৰু এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব আৰু যি গাড়ী আছে ভাল গাড়ী ৰাখিছে যদি আপোনালোকে স্কুটিৰ দামত গাড়ী ল'ব যায় বাইকৰ দামত তেন্তে আপোনালোকে 1,30,000 টকা দি আপোনালোকে চেণ্ট্ৰখন পাই যাব পূৰা অ'কে গাড়ী আৰু বাকী ভাল গাড়ী লাগিলে আপোনাৰ ব্লেক কালাৰ স্কৰপিঅ' আছে হোৱাইট কালাৰ স্কৰপিঅ' আছে আহক এইখিনিতে আপোনালোকে এইখিনিয়ে ক'ব লগা আছিল যে গাড়ী লওক মোৰ আশা যে আপোনালোকে মোৰ চেনেলৰ জৰিয়তে আপোনালোকে নিজে একোটা ঘৰে গাড়ী লওক সেইটোৱে বিচাৰোঁ তেন্তে আহক আৰু চাই লওক গাড়ী লোৱাৰ আগত আপোনাক 100 বাৰ 50 বাৰ চাই ল'ব মই জাষ্ট আপোনালোকক ইনফৰ্মেশ্যন দিয়াৰ কাম ইনফৰ্মেশ্যন দিছোঁ আৰু আপোনালোকে আহি পেলাই চাই ল'ব আৰু সেইকাৰণে আৰু নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিৰ নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়